जय हनुमान ज्ञान गुण सागर जय कपीस तिहु लोक उजागर रामदूत अतुलित बल धामा अंजनी पुत्र पवन सुत नामा हनुमान 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 হিমাংশু দা স্বাগতম জনাইছোঁ কেনে আছে আপুনি বঢ়িয়া ভাল বাকী কাম বন চব ঠিকে ঠাকে চলি আছে কাম চব ঠিকে চলি আছে এতিয়া ৰাতিপুৱাৰ পৰা ৰাতিলৈকে এটাই কাম চলি আছে জয় হনুমান 18 অক্টোবৰত আহিব সমগ্ৰ অসমৰ চিনেমা গৃহ মানে চিত্ৰগৃহত তাৰে শেষ সামৰণিৰ কামবিলাক চলি আছে হিমাংশু দা আজি কিন্তু বিশ্বনাথত এটা বিশেষ কাম লৈ তেওঁ আহিছে হিমাংশু দা কামটো আমাৰ ৰাইজক অকণমান জনাই দিব কিয় আহিছে এতিয়া য'তেই যাওঁ ক'ৰবাত যদি খাবলৈ বহিছোঁ ক'ৰবাত যদি এই চিটি বাছতো উঠিছোঁ মুঠতে এটাই ধান্দা থাকে যে কাষৰ মানুহজনক আমাৰ চিনেমাখনৰ কথা জনোৱা জয় হনুমান প্ৰায় এটা অভিযোগ উঠে যে অসমীয়া চিনেমা আমি প্ৰচাৰৰ ক্ষেত্ৰত বহু ক্ষেত্ৰত কম হৈ থাকে যাৰ কাৰণে বহুতে অভিযোগ কৰে যে কেতিয়া চিনেমা হলত আহিল কেতিয়া গ'ল আমি গমেই নাপালোঁ এই কথাটো যাতে আমাৰ জয় হনুমানৰ ক্ষেত্ৰত ক'বলৈ সুযোগ নাপায় তাৰ কাৰণে আমাৰ সামৰ্থ্য অনুযায়ী আমি ৰাইজক জনাবৰ কাৰণে প্ৰয়াস কৰি আছোঁ অসমৰ প্ৰতিটো ছবিগৃহতে জয় হনুমান উপলব্ধ থাকিবনে চব সকলো চিত্ৰগৃহতে মুক্তি পাব 18 অক্টোবৰত একেদিনাই সকলোতে অসমৰ বাহিৰেও ভাৰতবৰ্ষৰ অন্যান্য ঠাইত জয় হনুমান অসমীয়া ৰাইজে চাবলৈ পাব নাই পাব বেংগলোৰ দিল্লী মুম্বাই পুনে এনেকৈ বিভিন্ন ঠাইত চিনেমাখন প্ৰদৰ্শন হ'ব আমাৰ অসমত মুক্তি পোৱাৰ এসপ্তাহ পিছত বা একেলগে আমি চাওঁ এইটো 2 এদিনৰ ভিতৰত আমি এইটো সিদ্ধান্ত ল'ম কিন্তু অসমৰ বাহিৰতো অসমীয়া ভাষীৰ যি ৰাইজ আছে তেওঁলোকে এই চিনেমাখন চাবলৈ পাব জয় হনুমানৰ শ্বুটিংসমূহ ক'ত হৈছিল অসমতে হৈছিল নে বাহিৰত ক'ত হৈছিল গোটেই চিনেমাখনৰ শ্বুটিং গুৱাহাটীৰ আশে পাশে আৰু চিনেমাখনৰ মূল কাহিনীটোৱে হৈছে ইউনিভাৰ্চিটিত পঢ়ি থকা এজন ছাত্ৰক লৈ তেওঁ আচলতে এজন সাধাৰণ ছাত্ৰ আছিলে একেই হোষ্টেলত আড্ডা দিয়ে কাবাডী খেলে ছোৱালী এজনীৰ প্ৰেমত পৰে ক্লাছত যায় তেনেকুৱা এজন ল'ৰা কিন্তু হঠাৎ তাৰ জীৱনলৈকে এনেকুৱা কিবা এটা পৰিৱৰ্তন আহে যিটো পৰিৱৰ্তনে তাক এজন সাধাৰণ যুৱকৰ পৰা হনুমান হ'বলৈ বাধ্য কৰায় জয় হনুমানৰ কথা অকণমান ৰাইজে জানিলে আমি জয় হনুমানৰ কথা আকৌ পাতিম তাৰ পূৰ্বে অকণমান এটা টপিক আনিছোঁ ঐ ছোৱালী মোৰ কথাবোৰ হিন্দী চিনেমাৰ দৰে নহয় কিয় এনেধৰণৰ এটা পয়েম আছিলে অকণমান এই ছোৱালী এবাৰ ভাল পাই চাবা নেকি আচ্ছা হিন্দী চিনেমাৰ দৰে কিয় নহয় কথাবোৰ কলেজৰ বাটত আমি দুয়োখন দেখাম হাতৰ পৰা সৰি পৰিব কিতাপ এখনকৈ মই তুলি দিম তাৰপিছত গান তাৰপিছত প্ৰেম মাজে মাজে ফাইট বাহ কি মস্তি চালা হিন্দী চিনেমাৰ দৰে কিয় নহয় কথাবোৰ কিমান মেহনত কৰিছোঁ তাইৰ পিছত পেণ্টৰ লগত মিলাই পিন্ধিছোঁ টি চাৰ্ট ক্লিন চেভ মুখত ঘঁহিছোঁ ফেয়াৰ এণ্ড লাভলি পাহৰি গৈছোঁ অশ্লীল গালিগালাজ মুখস্থ কৰিছোঁ গালিবৰ শায়েৰী ব্লেডেৰে কাটি হাতত লিখি লৈছোঁ H+H তাই বেয়া পাব বুলি এৰি দিছোঁ শিখৰ চিগাৰেট হিন্দী চিনেমাৰ দৰে কিয় নহয় কথাবোৰ আমিবোৰৰ কাষতে এদিন প্ৰেয়সী থাকিব এই চব কি সকলো পঞ্চতন্ত্ৰৰ সাধু প্ৰেমৰ ৰণাংগনত আমিবোৰৰ বাবে ডাক্তৰ ইঞ্জিনিয়াৰবোৰেই প্ৰধান শত্ৰু মা কসম এজনীকো চাব নোৱাৰি চব বুক আই এম এংগেজড আবে টেলিফোন নাম্বাৰ নেকি থৰি দেৰ বাদ ডায়েল কৰিলে পাই যাম আমি নাজানো আৰ্চিছ কাৰ্ডৰ সভ্যতা নাজানো প্ৰেমৰ বাবে কিয় লাগে পাৰ কৰে এন্ধাৰে চুক নাজানো ইংৰাজী অসমীয়াৰ খিচিৰি ভাষা সঁচা অৰ্থত আমি মস্ত গুৱাৰ কেৱল মদ খাব জনা ভৱিষ্যতহীন নষ্ট ল'ৰা এই ছোৱালী এবাৰ আমাকো ভাল পাই চাব পাৰা হয়তো পাই যাব পাৰা জীৱনৰ অন্য মজা হাই হেল্লোৰ দুনিয়াক লাঠ মাৰা আমি দিব পাৰোঁ বিন্দাস পৃথিৱীৰ ঠিকনা বেকাৰ ল'ৰা পাৰ্চত পইচা নাথাকিলেও হৃদয়বান কিবা জোশ উঠিলে গোটেই পাণ বজাৰখনকে দি দিম বাৰ্থডে গিফ্ট এই ছোৱালী এবাৰ ভাল পাই চাবা নেকি খুব সুন্দৰ এটা কবিতা ৰাইজে যথেষ্ট আঁকোৱালি লৈছে আৰু বৰ্তমান সময়ৰ যিসমূহ ডেকা ল'ৰা বা যিসমূহ গাভৰু ছোৱালী তেওঁলোকৰ প্ৰেমৰ লগত কিন্তু এই কবিতাটো যথেষ্ট মিল খাইছিলে আৰু সেইকাৰণে হয়তো যথেষ্ট জনপ্ৰিয়তাও পাইছিলে আপোনাৰ কিবা প্ৰেমৰ কাহিনী লৈ পেলাই কবিতাটো ৰচিছিলে নেকি বাৰু আপুনি কিন্তু মোৰ প্ৰেমৰ কাহিনী নহয় বহুত মানুহৰ প্ৰেমৰ কাহিনী মানে আচলতে পৃথিৱীত 98% কেছতে কি হয় ল'ৰাজনে যিজনী ছোৱালীক ভাল পায় বা ছোৱালীজনীয়ে যিজন ল'ৰাক ভাল পায় নাপায় ঠিক আছে 2% বা 1% এনেকুৱা থাকে যিয়ে যিজনী ছোৱালীক ভাল পাইছে সেই ছোৱালীজনীও তাক ভাল পাইছে এনেকুৱা 1%ৰ ক্ষেত্ৰত ঘটে
গতিকে এইটো 99% মানুহৰ আচলতে জীৱনৰ কথা এই ছোৱালী এবাৰ ভাল পাইছে মানে কি হিন্দী চিনেমাৰ দৰে কিয় নহয় কথাবোৰ অৰ্থাৎ তাত যেনেকৈ ঘটি যায় সহজতে তেনেকৈ যদি আমাৰ লাইফতো হ'লহেঁতেন তো এই যিটো আফচোচ সেইটো 99% যুৱকৰ জীৱনৰ কাহিনী গতিকে এই কবিতাটো আচলতে মোৰ কবিতা নহয় তো এই কবিতাটো মই ইভেন এইটো মই এনেই আক্ষৰিক অৰ্থতো কৈছোঁ এই কবিতাটোত থকা কথাবিলাক আচলতে আমাৰ হোষ্টেলত কলেজৰ বাৰান্দাত বহুত ল'ৰাই কৈয়ে থাকে এইবিলাক কথা তাকে মই বুটলি আনি সজাই মেলি কবিতাৰ ৰূপ দিছিলোঁ খুব সুন্দৰ হৈছে আচলতে আপোনাৰ যিবোৰ সৃষ্টিৰাজি সেইবোৰে হয়তো মানে বেলেগ আপোনাৰ সৃষ্টিৰাজিখিনি এটা বেলেগ ৰাস্তাৰ দিশেৰে যায় কাৰণ আপুনি এটা ব্যতিক্ৰমী চিন্তাধাৰাৰে আপুনি আগবাঢ়ে আৰু আপোনাৰ চিন্তাধাৰাখিনিয়ে অসমৰ বৰ্তমান সমাজক বা ভৱিষ্যতৰ সমাজক এটা মানে বেলেগ এটা দিশলৈ লৈ যায় নৱপ্ৰজন্মক আৰু আপোনাৰ যি বেলচাৰ এটি গীত যথেষ্ট জনপ্ৰিয়তা পাইছিলে কি ক'ব এই ক্ষেত্ৰত বেলচা গানটো ঠিক তেনেকৈ মই ক'লোঁৱেই যে অলপ আগতে মই একো নকওঁ আচলতে মই মানুহৰ মাজত থাকোঁ আৰু মানুহৰ মাজত শুনি থকা কথাবিলাককে লৈ আহি চিনেমা নাটক গান কবিতা এনেকৈ ৰূপ দিবৰ চেষ্টা কৰোঁ বেলচাটো ঠিক তেনেকৈ চামুচেৰে দি তুমি বেলচা মাৰি নিয়া তো এতিয়া এই কথাবিলাক শুনিয়ে থাকোঁ যে এইপিনে যদি আমাক কিবা চৰকাৰী আঁচনিৰ সুবিধা দি কিবা কিবি পইচা দিছে এইপিনে যদি এখন পকেটত যদি 100 টকা সোমাই দিয়া হৈছে আনপিনে বস্তুৰ দাম বঢ়াই হওক বা আমাৰ তাতে বিভিন্ন কৰ কাটল দি হওক আকৌ ইপিনে এইখন পকেটৰ পৰা 200 টকা উলিয়াই লৈ গৈছে অৰ্থাৎ তুমি 100 টকা মাইনাছত থাকি গ'লা তো এই কথাবিলাক মানুহে পাতি থকা কথা আৰু তাকেই আমি গান ৰূপে ক'বলৈ চেষ্টা কৰিছিলোঁ হিমাংশু দাৰ এটা কাহিনী তেওঁ লিখিছিলে 90 দশকৰ যি দূৰদৰ্শন আমি হয়তো সেই 90 দশকত আমি সেই সময়খিনি পোৱা নাছিলোঁ তথাপিও দূৰদৰ্শনৰ যোগেদি আমি সেই 90 দশকলৈ ঘূৰি গৈছিলোঁ সেই দূৰদৰ্শনৰ বিষয়ে কি ক'ব সেইটোতো আৰু সকলোৰে আমাৰ সেই প্ৰজন্ম সেই টাইমটোত থকা যিসকল মানুহ সকলোৰে এইটো অভিজ্ঞতা এটা অঞ্চলত এটা টিভি থাকে বা দুটা টিভি থাকে আৰু ৰামায়ণ বিখ্যাত আছিলে আমি সৰু থাকোঁতে তেনেকৈ আমি ৰামায়ণ চাবলৈ গৈছিলোঁ মানুহৰ ঘৰলৈকে দেওবাৰে বাৰান্দাত টিভিটো উলিয়াই দিয়ে মানুহ বহুত হৈ যায় গতিকে চোতালত বহি মানুহে টিভি চায় তো তেনেকৈ আমি ৰামায়ণ চাইছিলোঁ মহাভাৰত চাইছিলোঁ গতিকে আৰু সেই স্মৃতিবিলাকক লৈ এখন নাটক কৰিছিলোঁ এখন গাঁৱত এটা টিভি আছিল আৰু সেই নাটকখনে পৰৱৰ্তী পৰ্যায়ত চিনেমা হৈছিলে চিনেমাখনৰ ডিৰেকশ্যন মই কৰা নাছিলোঁ ৰাজেশ দাই কৰিছিলে গতিকে সেইখিনি সময়ক লৈ যে ৰামায়ণ চাবলৈ যোৱা মহাভাৰত এটা উৎসৱ আৰু এটা দেওবাৰটোৰ কাৰণে এটা অধীৰ আগ্ৰহেৰে ৰৈ থকা এটা দিন এই কাৰণে আগ্ৰহেৰে ৰৈ থকা দিন নহয় যে সেইদিনা স্কুল বন্ধ থাকে কিন্তু সেইদিনা আচলতে ৰামায়ণ থাকে সেইদিনা মহাভাৰত থাকে আৰু এটা সব ঠাইতে অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে চবতে একেই কথা যে বৃহৎ এটা অঞ্চলত এঘৰ বা দুঘৰ মানুহৰ তাতে টিভি থাকে দেওবাৰে আহি সেই ল'ৰা ছোৱালীবিলাক মানুহবিলাকে কোনোবা এটা ঠাইত জুম হয় তাৰপিছত ফাইনেলি যে আজি কাৰ ঘৰত চাম যে অমুকৰ ঘৰত চাম তো তেনেকৈ চবে দলে বলে 9টা বজাত যদি আৰম্ভ হয় আল্টিমেটলি 8:45 মানত মানুহ ভৰি যায় চাই তাৰ মাজতে কাৰেণ্ট গুচি যায় হাহাকাৰ লাগি যায় আজিকালি কিন্তু সেই পৰিৱেশটো নাই সেইটোতো ডেফিনেটলি সময়বিলাক সলনি হৈ গৈ থাকে কাৰেণ্ট গ'লে হাহাকাৰ লাগি যায় মাজতে আকৌ জিলমিল আহি যায় আকৌ এণ্টেনাডাল কোনোবাই ঘূৰাই দিব যায় তো এইবিলাক এটা বেলেগ ধৰণৰ স্মৃতি বেলেগ ধৰণৰ মুহূৰ্ত আৰু তাকে আচলতে নাটকখনত বা চিনেমাখনত দেখাব চেষ্টা কৰিছিলোঁ 18 অক্টোবৰত যি আহি আছে হনুমানত আপুনি SI জোনমণি ৰাভাৰ এই ঘটনাটো কিছু আপুনি সামৰি আনিছে বুলি মই গম পাইছোঁ কি ক'ব এই ক্ষেত্ৰত SI জোনমণি ৰাভাৰ কোনটো কথা মানে SI জোনমণি ৰাভাৰ যি মৃত্যুৰ ঘটনা সেই ঘটনাটোক আপুনি অলপ সাঙুৰি লৈছে নেকি নাই মই সেইটো কথা মই এই মুহূৰ্তত মন্তব্য নিদিওঁ মই জাষ্ট এটা কথা ক'ম যে অসম কঁপাই যোৱা এটা সত্য ঘটনাৰ লগত এই চিনেমাখনৰ কাহিনীৰ এটা যোগসূত্ৰ আছে বা কোনোবাখিনিত আমি ক'ব পাৰোঁ যে অসম কঁপাই যোৱা এটা সত্য ঘটনাৰ আধাৰত এই চিনেমাখন নিৰ্মাণ কৰা হৈছে জয় হনুমান কিন্তু সেয়া জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যু নেকি সেয়া এতিয়া আচলতে ক'ব বিচৰা নাই এইকাৰণে ক'ব বিচৰা নাই কাৰণ জয় হনুমাননো কি আচলতে 18 তাৰিখলৈকে এটা ৰহস্য হৈ থাকিলে দৰ্শকৰ কাৰণেও ভাল আমাৰ কাৰণেও ভাল গতিকে চাওঁচোন 18 অক্টোবৰত অসমৰ ৰাইজে গমেই পাব যে জয় হনুমান SI জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুক লৈ নে কি বিষয় সেয়া 18 অক্টোবৰলৈকে ৰৈ থাকক মনত ৰাখিব 18 অক্টোবৰ মই আকৌ সুধিম এই
জয় হনুমেনখনত আপোনাৰ লগত কোন কোন আছিলে অভিনয় এই চিনেমাখনত বহুত অভিনেতা অভিনেত্ৰী আছে অসমৰ আমাৰ সকলোৰে চিনাকি বা নতুন প্ৰজন্মৰো বহুত অভিনেতা অভিনেত্ৰী আছে যেনে আমি যদি কওঁ যে সিদ্ধাৰ্থ বড়ো এজন তেওঁ বড়ো ফিল্ম ইণ্ডাষ্ট্ৰী বা তাৰে মনোৰঞ্জন জগতৰ এজন জনপ্ৰিয় এজন অভিনেতা সেয়া সিদ্ধাৰ্থ বড়ো অসমীয়া চিনেমাত প্ৰথমবাৰৰ কাৰণে এটা মুখ্য চৰিত্ৰত অভিনয় কৰি আছে তাৰ লগতে এই চিনেমাখনত অভিনয় কৰিছে অমৃতা গগৈ খুব এটা শক্তিশালী চৰিত্ৰত আৰু বহুদিনৰ বিৰতিৰ পিছত অমৃতা গগৈ ডাঙৰ পৰ্দাত আহিব আমাৰ সকলোৰে আপোন মৰমৰ গীতাৱলী ৰাজকুমাৰী তেনেকৈ দুবাৰকৈ ৰাজ্যিক শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰা প্ৰণামী বৰা তাৰপিছতে এইখন চিনেমা তাৰো বাহিৰে আকৌ ইপিনে আছে জয় কাশ্যপ আমাৰ পুৰণা এজন অভিনেতা অভিজ্ঞ অভিনেতা ৰাজীৱ গোস্বামী অসীম কৃষ্ণ বৰুৱা মনমথ বৰুৱা শংকু বৰমুদৈ ঠিক তেনেকৈ কাষতে বহি আছে গৌৰৱ ই এটা চৰিত্ৰত অভিনয় কৰিছে ঠিক তেনেকৈ বিভিন্নজন আছে এটা বিশাল ইউনিট আচলতে এইখন চিনেমাত আৰু এই চিনেমাখনত মিউজিক কৰিছে বেছ হ'ল বুলি এজন নতুন প্ৰজন্মৰ খুব ধুনীয়া মিউজিক কৰিছে হেৰি চাউণ্ড কৰিছে আমাৰ দেৱজিৎ চলিহা তেওঁ মুম্বাইত একশ্যন যিবিলাক একশ্যন কৰিছে আমাৰ পংকজ চৰাম বুলি এজন ল'ৰা এইখন চিনেমাত বেলেগ ধৰণৰ একশ্যন দেখা পাব অসমৰ ৰাইজে বেলেগ ধৰণৰ একশ্যন মিনছ মানে কি চাউথৰ যিটো একশ্যন যে এটা ঘোচা মাৰি দিলে উৰি যায় যে তেনেকুৱা একশ্যন নহয় কোনোবাখিনিত ৰিয়েলিষ্টিক হৈও কোনোবাখিনিত এটা বেলেগ ধৰণৰ ষ্টাইলৰ বেলেগ ধৰণৰ মানুহে চিনেমাত যিটো বিচাৰে লাৰ্জাৰ দেন লাইফ চাই ভাল লগা তেনেকুৱাও আৰু এই চিনেমাখন অন্য এটা চৰিত্ৰত অভিনয় কৰিছে ভাস্কৰ তামুলী তেওঁ অভিনেতা হিচাপেও বিখ্যাত তাৰ লগতে তেওঁ এজন শৰীৰ চৰ্চাবিদ তেওঁ মিষ্টাৰ ইণ্ডিয়া হৈছিলে মিষ্টাৰ ইউনিভাৰ্চ হৈছিলে তাৰোপৰি এইখন চিনেমাত আৰু ষ্টাণ্ট কিছুমান কৰিবৰ কাৰণে আহিছিলে ৰজনীকান্তৰ চিনেমাবিলাকত যিটো টিমে ষ্টাণ্ট কৰে বিশেষকৈ ৰবট চিনেমাখনত যোনে ষ্টাণ্টবিলাক কৰিছিলে সেই টিমটোৱে আমাৰ চিনেমাখনৰ ষ্টাণ্টবিলাকো কৰিছে মই গৌৰৱৰ ওচৰলৈ যাম খুব ভাল অনুভৱ হনুমান চিনেমাখনত অভিনয় কৰিবলৈ পায় ইয়াত বহুত নপুৰণি শিল্পীয়ে অভিনয় কৰিছে তাৰ ভিতৰত মই নতুন শিল্পী হিচাপে অভিনয় কৰিছোঁ আৰু যিসকল জ্যেষ্ঠ অভিনেতা অভিনেত্ৰীয়ে ইয়াত অভিনয় কৰিছে তেওঁলোকৰ পৰা বহুখিনি কথা শিকিবলৈ পোৱা গৈছে লগতে এই হনুমান যোনখন চিনেমা তাৰ চিনেমাৰ যোনটো কাৰিকৰী দিশৰ বা অফ কেমেৰা যোনটো টিম সেইটো খুব চিৰিয়াছ টিম এটা আছিল আৰু তেওঁলোকৰ পৰা বহুখিনি কথা শিকিবলৈ পোৱা গৈছে ধন্যবাদ জনাইছোঁ আন এগৰাকী আছে হনুমেনত অভিনয় কৰা তুমিও অহা মোৰ কাষলৈ কেনেকুৱা লাগিলে হনুমেনখনত অভিনয় কৰি অভিজ্ঞতাটো খুবেই ভাল আৰু লগতে বহুতখিনি কথা আমি শিকিলোঁ আৰু যিহেতুকে হিমাংশু প্ৰসাদ দাস আমি প্ৰায় জন্ম হোৱাৰ পৰাই তেওঁ কাম কৰা ষ্টাৰ্ট কৰি দিছে তো এটা সপোনো আছিল তেখেতৰ লগত কাম কৰা বা তেখেতৰ পৰা কিবা শিকাৰ তো সুযোগটো পাইছোঁ তো মোৰ কাৰণে বহুতেই ভাল খবৰ কেনেকৈ জড়িত হ'লা হিমাংশুদাই মাতিলে নেকি মাতা নহয় প্ৰতি বছৰে হিমাংশু দাই এই নতুন নতুন ল'ৰাক চান্স দি আহিছে এই চিনেমাই হওক গানেই হওক বা নাটকেই হওক তো ঠিক তেনেকৈ ময়ো এই সুযোগটো পালোঁ তো তেনেকৈ চিনাকি হ'লোঁ চিনাকি হোৱাৰ পিছত কোনোবাখিনিৰ হয়তো প্ৰয়োজন বুলি ভাবিলে তো গতিকে মোকো দিলে সৰুটা চৰিত্ৰ দেখিলে গম পাব খুব সুন্দৰ হিমাংশু দা আমাৰ যিহেতু ষ্টুডিঅ'টো খুব সৰু আজি এনেকৈ একদম মানে ক্ৰেজুৱেলি আমি আৰম্ভ কৰিলোঁ পাছত আমি আকৌ এদিন হিমাংশু দাক মাতিম আমাৰ পডকাষ্টলৈ হিমাংশু দা কি ক'ব আমাৰ বি নিউজ চাই থাকেনে আপুনি ডেফিনেটলি আৰু অসমত যি মানে বহুতে সমালোচনা কৰে যে আজিকালি ঢেৰ পৰ্টেল ঢেৰ নিউজ চেনেল চবেই সাংবাদিক চবেই এনেকৈ ধৰণৰ সমালোচনা কৰে কিন্তু মই এইটো কাম আকৌ বিৰাট ভাল পাওঁ কাৰণ আগতে কেইটামানে চেনেল আছিল কেইজনমানে মানুহ আছিল তেওঁলোকৰ এটা বিশেষ ধৰণৰ কি বুলি কওঁ মানে তেওঁলোকৰে হাততে চব আছিলে নিয়ন্ত্ৰণ কৰাৰ এতিয়া সেই নিয়ন্ত্ৰণটো তেওঁলোকৰ হাতৰ পৰা গুচি গৈছে আগতে কি আছিলে 2-3-4টা চেনেল থাকে তেওঁলোকে যদি ভাবে যে এই নিউজটো দবাই দিওঁ তেওঁলোকে দবাই দিব পাৰিছিলে কিন্তু এতিয়া আৰু দবাই দিব নোৱাৰে এতিয়া যদি মানে মেনেজ কৰিব লগা হয় তেতিয়াহ'লে কিমানক মেনেজ কৰিব সদিয়াৰ পৰা ধুবুৰীলৈকে গতিকে মই ভাবোঁ যে পৰ্টেল বা হেৰি আক লৈ যিমানে নিগেটিভ কথা নকওঁ কিয় মই কোনোবাখিনিত এই দিশটোৰ ফালৰ পৰা পজিটিভ দেখা পাওঁ কিন্তু সংবাদ মাধ্যম হিচাপে আমাৰ ডেফিনেটলি সকলোৰে এটা দায়িত্ব আছে যেনেকৈ আমি সাংস্কৃতিক কৰ্মী হিচাপে দায়িত্ব আছে যে যাতে আমি মানুহক যোগাত্মক দিশত লৈ যাব পাৰোঁ শুদ্ধ খবৰ দিব পাৰোঁ গতিকে ডেফিনেটলি সেইটো এটা আমাৰ সদায় আশা থাকিব দাবী থাকিব বা সেইটো আমাৰ অধিকাৰ মানে বিচাৰিম তিনিওগৰাকীলৈ ধন্যবাদ জনাইছোঁ 18 অক্টোবৰত আহি আছে জয় হনুমেন সকলোৱে চাব
হিমাংশু দাই বৰ সুন্দৰ সুন্দৰ আছে মই প্ৰথমতে কৈছোঁ তেওঁৰ চিন্তাধাৰাবিলাক এক ব্যতিক্ৰমী চিন্তাধাৰা তেওঁৰ চিন্তাধাৰাখিনিয়ে সমাজত যোগাত্মক এটা প্ৰভাৱ পেলায় খুব ভাল পাব হিমাংশু দা এটা গান গাব চিনেমাখনৰ এটা গান গাব অকণমান শুনিম উৰিছে বতাহ ঘূৰিছে সময় না 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 নকৰিব সংশয় ঘূৰিছে আমাৰ সময় কঁপি উঠিছে ছয়তানৰ মহল জ্বলি উঠিছে ক্ষোভৰ দাবানল উৰুৱাই হাঁহৰ পতাকা আহিছে কোনচা নতুন দিনৰ তেওঁৰ নোৱা আমাৰ ভৰসা কেমেৰামেন জলদি ফ'কাছ কৰোঁ স্পাইডাৰমেন ছুপাৰমেন সকলোৰে বাপ হনুমান স্পাইডাৰমেন ছুপাৰমেন সকলোৰে বাপ হনুমান স্পাইডাৰমেন ছুপাৰমেন সকলোৰে বাপ হনুমান খুব জোচ আচলতে একদম খুব জোচ হিমাংশু দা শেষত কি ক'ব ৰাইজক 18 অক্টোবৰ জয় হনুমান আৰু মনত থাকিব সহজকৈ কৈছোঁ দুৰ্গা পূজাৰ এসপ্তাহ পিছত সকলোৱে চাবলৈ নাপাহৰিব 18 অক্টোবৰ जय हनुमान ज्ञान गुण सागर जय कपीस तिहु लोक उजागर रामदूत अतुलित बल धामा अंजलि पुत्र पवन सुत नामा हनुमान 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 हनुमान